লক্ষ্মীনাথ বেজবৰুৱা পথৰ দুৰৱস্থাই দীৰ্ঘদিন ধৰি জলাকলা খুৱাইছে অঞ্চলটোৰ ৰাইজক। এইটো পথেৰে দৈনিক হাজাৰ হাজাৰ লোকে অহা যোৱা কৰে, কিন্তু এই পথৰ দুৰৱস্থাই এতিয়া বাৰুকৈ জীয়াতু ভুগাইছে ৰাইজক। পূৰ্বে দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ বাসগৃহলৈ বা ভৱেন্দ্ৰনাথ ভৰালীৰ কাষলৈ তেওঁলোক তাঁতবাতি কৰিও আজিলৈকে পথটো উন্নয়ন কৰিব নোৱাৰিলে। আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এই পথটো অন্তৰ্ভুক্ত হ'ল টিয়ক বিধানসভা সমষ্টিত। আৰু টিয়ক বিধানসভা সমষ্টিৰ বিধায়িকাগৰাকীৰ কাষলৈও অঞ্চলটোৰ ৰাইজ গৈছিল, কিন্তু আজি কুপতি পথটোৰ উন্নয়ন কৰিব নোৱাৰিলে। স্থানীয় একাংশ ৰাইজ আজি একত্ৰিত হৈছে, তেওঁলোকৰ যথেষ্ট ক্ষোভ আছে। মই কিছু কথা পাতিম, যিহেতু দীৰ্ঘদিন ধৰি এই পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে ৰাইজক। বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰিব নোৱাৰা অৱস্থা, বজাৰলৈ ৰাইজ ওলাই যাব নোৱাৰা অৱস্থা, এক জৰাজীৰ্ণ পথৰ মাজেৰে আপোনালোক দৈনিক অহা যোৱা কৰিব লাগে। বিধায়কগৰাকীক যিহেতু আপোনালোকে অৱগত কৰিছিল বুলি কৈছে, বিধায়কগৰাকীয়ে কি কয় এই মুহূৰ্তত? বিধায়কগৰাকীয়ে সদায় আমাক আশ্বাস দিয়ে যে হ'ব হ'ব, কিন্তু সেই হ'ব শব্দটো বাস্তৱত কাহানিও পূৰণ হোৱা নাই। গতিকে মই জয়তে আপোনালোকক প্ৰাক চেনেলক আমাৰ এই স্পৰ্শকাতৰ বিষয়টো ৰাইজৰ আগত অৱগত কৰাৰ কাৰণে ধন্যবাদ জনাই ল'ব বিচাৰিছোঁ। কিন্তু তাৰপিছতে বিষয়টো হৈছে কি, বালিগাঁৱৰ নিচিনা এখন ঐতিহ্যপূৰ্ণ জেগাত আমাৰ বালিগাঁওবাসীক যিটো জীয়াতু ভোগাই চৰকাৰে আছে, দুজন MLA এই ৰাস্তাটোৰ দুটা পাৰ্টত দুজন MLA থাকোঁতেও তেখেতসকলে আজিলৈকে আমাক এইটো কামটো কৰি নিদিলে, যাতে ৰাইজ সুচলভাৱে অহা যোৱা কৰিব পাৰে। গতিকে আমি কাৰ ওচৰলৈ যাম এতিয়া? আমাৰ যাবলৈ আমাৰ ৰাস্তা ক'ত আছে? আমাক এতিয়া চৰকাৰে এটা ৰাস্তা দিয়ক, যাতে আমি য'ত গ'লে এই ৰাস্তাটো হ'ব। কিন্তু আমি এতিয়া নিৰুপায়, কাৰণ চব জেগাতে দেখিছোঁ বহুত জেগাত ধুনীয়াকৈ ৰাস্তাও বনাইছে, কিন্তু আমাৰ বালিগাঁওবাসীৰ কাৰণে সদায় আওকাণ কৰি আহিছে। সেইটো কাৰণে আমি অতি দুখিত, মৰ্মাহত। কিন্তু আমাক বালিগাঁওবাসীক এই ৰাস্তাটো বনাই দিলে আমি যথেষ্ট উপকৃত হ'ম। ধন্যবাদ। দীৰ্ঘদিন ধৰি দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী আপোনালোকৰ বিধায়ক হৈ আছিল, তেখেতে কি কয় এই সন্দৰ্ভত? সঁচা কথা ক'বলৈ গ'লে ভৱেন ভৰালীদেৱক মই ব্যক্তিগতভাৱেও লগ কৰিছিলোঁ, ৰাস্তাটোৰ দুৰৱস্থাটোৰ কথা অৱগতও কৰিছিলোঁ, কিন্তু তেওঁ সম্পূৰ্ণ ভট্টদাই কোৱা মতে আশ্বাসে দিছিলে। কিন্তু দুখৰ খবৰ যে হিমন্ত বিশ্বই, বৰ্তমান অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই তুৰাম্বিত অসমৰ প্ৰগতিৰ কথা কয়, কিন্তু প্ৰগতিৰ স্বৰূপ আপোনালোকৰ মিডিয়াৰ আগত আপোনালোকে দেখিছে কিমান যন্ত্ৰণা ভুগিবলগীয়া হৈছে। আৰু যিটো খবৰ পাইছোঁ যে এইটো ৱৰ্ক অৰ্ডাৰ অলৰেডি হৈছে, কিন্তু যদি ৱৰ্ক অৰ্ডাৰ হৈছে তেতিয়াহ'লে কামটো কিয় আৰম্ভ কৰা নাই? মই এই সুযোগতে প্ৰাক চেনেলৰ সমূহ কৰ্মচাৰীক এটাই মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ যে আমাৰ যিটো সমস্যা, এইটো যাতে আপোনালোকৰ মিডিয়াৰ থ্ৰুদি আৰু NE24 যাতে অৱগত কৰে, আৰু আমাৰ সমূহবাসীয়ে যাতে আপোনালোকৰ পদক্ষেপৰ থ্ৰুদি ৰাস্তাটো যদি উন্নয়ন হয়, তাৰ কাৰণে আমি যথেষ্ট সুখী হ'ম। হয়, ৰাইজে বিধায়কৰ পৰা কোনো সুফল পোৱা নাই, বাৰম্বাৰ বিধায়কক অৱগত কৰিছে, বিধায়কৰ পৰা কোনো সুফল পোৱা নাই। ফলত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীলৈ আশা কৰিছে, কিয়নো মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ কথা কয়, বিজেপি চৰকাৰে উন্নয়নৰ কথা কয়, কিন্তু এতিয়াও গাঁওসমূহত এনে কিছু পথ আছে বা এনে কিছু উন্নয়ন কৰিবলগীয়া কাম আছে, যাৰ ফলত সৰ্বসাধাৰণ ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে। স্থানীয় ৰাইজ হিচাপে কি ক'ব? কেইবাগৰাকীও বক্তাই কৈ গৈছে যে অতিষ্ঠ হৈছে তেওঁলোক, বিধায়কৰ পৰা কোনো সুফল পোৱা নাই, টিয়কেই হওক বা দেৰগাঁৱেই হওক। আপুনি কি আহ্বান জনাব? আহ্বান জনাবলৈ আচলতে 10 বছৰমান ধৰি পেলাই বিগত এই পথটো, যিটো আমাৰ জগন্নাথ বৰুৱা পথৰ পৰা দিছকাষ বামুণ গাঁও সংযোগী পথ আছিলে, এইটো লক্ষ্মীনাথ বেজবৰুৱা পথ, এই পথছোৱা প্ৰায় 1 কিলোমিটাৰ পথ। এই পথছোৱা আজি 10 বছৰে কোনো ধৰণৰ মেইনটেনেঞ্চ নাই, কোনো ধৰণৰ ৰিপেয়াৰিং নাই। সেই ফলত দ গাঁতৰ সৃষ্টি হৈছে, আৰু পানী জমা হৈ পেলাই স্কুলীয়া ছাত্ৰ ছাত্ৰীকে ধৰি এই গাঁওখনৰ 400 মানুহ অহা যোৱা কৰিবলৈ অসুবিধা হৈছে। মূল কথাটো হ'ল, বিকশিত অসমৰ কথা কৈ থকা চৰকাৰখনে যদি এই 1 কিলোমিটাৰ নিচিনা এটা পথ উন্নয়ন কৰি দিব নোৱাৰে, ৰাইজক সুবিধা কৰি দিব নোৱাৰে, তেনেহ'লে দেখোন এই বিকশিত অসমৰ এখন ফোপোলা ছবিটো ইয়াৰ পৰাই প্ৰকাশ পায়। চাবলৈ গ'লে মই নিজে সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত, মই নিজে ইয়াত 2-3 বাৰ অহা যোৱা কৰিব লাগে, ঘৰলৈ বা পথলৈ অহা যোৱা কৰে। এতিয়া মূল কথাটো হ'ল, সেই যিটো আমাৰ জেবিঅ'ৰ পৰা সংলগ্ন হৈছে, মূল 50 মিটাৰ মানতে ইমানেই ঠেক হৈ গ'ল যে 2খন গাড়ী পাৰ হ'ব নোৱাৰি, অৱস্থা একদম জৰাজীৰ্ণ। এই সন্দৰ্ভত PWD ৰোডক আমি খবৰ দিয়া হৈছিলে। আৰু মূল কথাটো হ'ল, এই পথটি অন্তৰ্গত আছিলে পূৰ্বতে যোৰহাট সমষ্টিৰ অন্তৰ্গত আছিলে, দেৰগাঁও সমষ্টিৰ অন্তৰ্গত আছিলে, সীমামূৰীয়া।
কিন্তু কথা হ'ল কি এই সীমামূৰীয়া পথছোৱা এই বিগত ছমাহমানৰ ভিতৰত টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত হয়। গতিকে এতিয়া আমাৰ মূল কথাটো হ'ল যিয়ে যি নহওক, চৰকাৰেই হওক বা বিধায়কেই হওক, মন্ত্ৰীয়ে হওক, সাংসদেই হওক, এই পথটো যদি অকণমান উন্নয়ন কৰি দিয়ে ৰাইজৰ সুবিধা হ'ব, উপকৃত হ'ব। ইমানেই আৰু আমাৰ সেইটোৱে এপিল। বেলেগ বহুত সমস্যা হয়, কাৰণ ধৰি লওক এতিয়া সেই এজন ব্যক্তিয়ে যদি তেওঁ নিজৰ সন্তানক এখন স্কুটিত বা মটৰচাইকেলত লৈ পেলাই যায়, এই পথটো আপোনালোকে দেখিব বা আমাৰ ইয়াত দুৰ্ঘটনাও হৈছে তেনেকৈ, তাৰপিছত পৰি পেলাই ধৰি লওক মানুহ জখম হৈছে। কিন্তু সৰু মানে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ নিৰাপত্তাৰ ক্ষেত্ৰত অন্ততঃ এই পথটি উন্নয়ন কৰি দিয়ক। হয়, বৰষুণ দিলেই এই পথেৰে যাতায়াত কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়, কিয়নো পথৰ মাজত গাঁতৰ সৃষ্টি হৈছে আৰু বৰষুণ দিলেই সেই গাঁতসমূহ পানীৰে ভৰি পৰে, ফলত সৰু বৰ কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৰাইজ ওলাই আহিছে, ৰাইজে অভিযোগ উত্থাপন কৰিছে। দীৰ্ঘদিন ধৰি কাৰোৰে পৰা আপোনালোকে একো ফল নাপালে, এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক কি আহ্বান জনাব? পোনপ্ৰথমে মই ND24লৈ ধন্যবাদ জনাইছোঁ। আপোনালোক আমাৰ মানে সমস্যাৰ লগত জড়িত হ'বৰ কাৰণে আমাক এই বাতৰি সংগ্ৰহ কৰিবৰ কাৰণে আপোনালোক আহিছে। যিহেতু এইটো লক্ষ্মীনাথ বেজবৰুৱা পথ, লক্ষ্মীনাথ বেজবৰুৱা পথটো হৈছে সকলোৱে জানে আমাৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ নামেৰে নামাকৰণ এটি পথ, কিন্তু পথটো দুৰৱস্থা চাওক। এই পথটোত মানে বৰষুণ দিলে ইয়ালৈকে পানী হয়, মানে তল গাঁঠিলৈকে পানী হয়। আৰু এই পথটোৰ বিশেষত দুজনকৈ বিধায়ক আছিলে আগতে, আপোনাৰ দেৰগাঁও বিধানসভা সমষ্টি আৰু যোৰহাট বিধানসভা সমষ্টি। এতিয়া আপোনাৰ ছমাহমানৰ আগতে টিয়ক বিধানসভা সমষ্টি হ'ল যদিও ইয়াত আপোনাৰ কেইবাজনো সাংসদ হৈ গৈছে। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াও আছে সাংসদ। আমি তেখেতসকললৈ অনুৰোধ জনাইছোঁ, লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈও অনুৰোধ জনাইছোঁ যে আপোনালোকে বিকশিত অসমৰ উন্নয়ন হৈছে, ইমান হৈছে আপোনালোকে গাই আছে, সঁচা কথা উন্নয়ন হৈছে, কিন্তু এই ৰাস্তাটোৱে ক'ব উন্নয়ন কিমান হৈছে। কাৰণ ছাত্ৰ ছাত্ৰী আজি স্কুললৈ যাবলৈ অসুবিধা হয়, আগত গৈ দুৰ্ঘটনা হয়। আৰু তাৰোপৰি এই ৰাস্তাটোৰ ক্ষেত্ৰত আমি বাৰম্বাৰ কোৱাৰ স্বত্বেও কোনেও কিন্তু গুৰুত্ব দিয়া নাই। আমি এতিয়া যিগৰাকী আমাৰ বৰ্তমানৰ সাংসদ, তেখেতক এই দুৰ্গা পূজালৈ আহিছিলে। আমাৰ ইয়াত বিশেষত 100 বছৰীয়া গৰকা এটা মানে আমাৰ দুৰ্গা পূজাত চলি আছে। এইপিনে আপোনাৰ মুকলিমৰা দুখন সত্ৰ আছে, ইয়াত প্ৰায় 600মান মানুহ অহা যোৱা কৰে। এই সাংসদগৰাকী যোৱা দশমী দিনাও ইয়ালৈ আহিছিলে। তেখেতক আমি এই ৰাস্তাতে নমাই পেলাই তেখেতক অনুৰোধ কৰিছিলোঁ, আমি ৰাইজ গোট খাই পেলাই, যে আপুনিও এই পথটোৰ প্ৰতি অকণমান গুৰুত্ব দিয়ক। তেখেতে গুৰুত্ব দিম বুলি কৈছে, কিন্তু আমি বিশ্বস্ত সূত্ৰে জনামতে ৰাস্তাটো বোলে চেংচন হৈ আছে। কিমানটো সত্য নাজানো, যাৰ তাৰ মুখত শুনো যে ৰাস্তাটো কিন্তু বৰ্তমান চেংচন হৈ আছে। কিন্তু চেংচন হৈ থকাৰ পিছতো ৰাস্তাটো কিয় কৰা নাই, কিহৰ কাৰণেনো হোৱা নাই, সেইটোহে আমি কিন্তু মানে ইয়াত ৰহস্যৰ আৱৰ্তত আছে। গতিকে অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ, আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে, আমাৰ PWD বিভাগে এই যাতে ৰাস্তাটো উন্নয়ন কৰি দিয়ে। যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, ইতিমধ্যে কেইবাগৰাকীয়ে উল্লেখ কৰিছে। 26ৰ বিধানসভা নিৰ্বাচন পালেহি, পুনৰ চাগে আপোনালোকৰ ওচৰলৈ জনপ্ৰতিনিধি আহিব, তেওঁলোকক কি ক'ব? এইবাৰ আমি ক'ম যে আপোনালোকক ভোট দিব লাগিব, যদি আমাকো সহায় কৰক। আমি এই ৰাস্তাটোৰ কাৰণে আমি কত কষ্ট পাইছোঁ। সৰু সৰু ল'ৰা ছোৱালী অহা যোৱা কৰে পানী তিতি সেই তিতি অৱস্থাত আমাৰ এই ৰাস্তাত যাব পৰা নহয়। এইখিনিতে হওক নহওক কলেজৰ এটা হেৰি আছে, গতিকে সকলো সুবিধাবোৰ আমাক লাগিব। কাৰণ অকল গাঁৱৰে মানুহ জনসংখ্যা হ'লেহে আমাৰ মানুহ বাঢ়িব, হয় নহয়? আপোনালোকৰ সমস্যাসমূহৰ বুজ ল'বলৈ কেতিয়াবা বিধায়কগৰাকী আহেনে? অহা নাই এতিয়ালৈকে দেই, এইডোখৰ আহিছে নাই এতিয়ালৈকে অহা নাই। বিধায়কক দেখিছে নাই এইফালে? এই কেতিয়াবা কাঠিত দেখোঁ, সেই ভোটৰ আগত ক'ৰবাত দেখা দিয়েহি, তাৰপাছত আমি দেখা নাপাওঁ, যেতিয়া ৰাজ্য হেৰি হৈ যায়। এইবাৰ 26ৰ আগত আহিব যেন লাগিছে। আহিব যেন লাগিছে, আহিলে তেতিয়া আমি ক'ম যে আমাকো সুবিধা দিয়ক, আমিয়ে আপোনালোকক জয়যুক্ত কৰোঁ, আপোনালোকক উঠাই দিছোঁ। গতিকে সেয়ে তেওঁলোকে অনুৰোধ ৰাখক যাতে আমাক ৰাস্তাটো ভাল কৰি দিয়ে। হয়, এই মুহূৰ্তত সকলোৱে এটাই বিচাৰিছে, এই পথটোৰ উন্নয়ন কৰক, কিয়নো পূৰ্বে দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী আছিল এইটো অঞ্চলৰ বিধায়ক। তেখেতে কিন্তু কেৱল মাত্ৰ নিৰ্বাচনৰ আগতহে ৰাইজৰ কাষলৈ আহে, নিৰ্বাচন পাৰ হৈ যায় তেখেত জয়ী হয়, কিন্তু ৰাইজৰ সমস্যাসমূহৰ বিষয়ে তেওঁ কোনো ধৰণে বুজ নলয় বুলি উল্লেখ কৰিছে। আৰু বৰ্তমান এইটো অঞ্চল টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত, পুনৰ 26ৰ বিধানসভা নিৰ্বাচন সমাগত, আৰু এই নিৰ্বাচনৰ পূৰ্বেই যাতে এই পথটোৰ উন্নয়ন কৰে সেয়াই আশা কৰিছে গাঁওবাসীয়ে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।